আজি আমাৰ আলোচনাৰ বিষয়বস্তুটো হ'ল ইউনিট 5 অৰ্থাৎ ইউনিট 5ত আছে যে আৱয়বিক নৃতত্ব বৰ্তমান কালত ইয়াৰ ব্যৱহাৰ বা বৰ্তমান কালত আৱয়বিক নৃতত্বৰ বিভিন্ন শাখাসমূহৰ বিষয়ে আমি অধ্যয়ন কৰিব লাগিব। কিন্তু ইউনিট 5 আৰম্ভ কৰাৰ আগতেই আমি ইয়াৰ আগৰ ক্লাছত সময়ৰ অভাৱত এটা অংশ ইউনিট 4 ৰৈ গ'ল। সেইটো বিষয়ে মই প্ৰথমতে আলোচনা কৰি লওঁ, তাৰপিছত আমি ইউনিট 5লৈ আহিম। ইউনিট 4ত আমাৰ শেষ অংশত আছিলে যে আৱয়বিক বা জৈৱিক নৃতত্ব কিদৰে মানৱ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰা হয়। আমি জানো যে যিকোনো বিষয়ৰ পৰা প্ৰাপ্ত যিখিনি জ্ঞান, সেই জ্ঞান যদি মানৱ কল্যাণ বা সমাজৰ কোনো কামত ব্যৱহাৰ কৰিব নোৱাৰি তেনেকুৱা অৱস্থাত সেই জ্ঞানখিনিৰ কোনো মূল্য নাথাকে। গতিকে আৱয়বিক নৃতত্বৰ যি জ্ঞান, সেই জ্ঞান বা আৱয়বিক নৃতত্ব অধ্যয়নৰ ফলত আমি যিবিলাক কথা শিকিবলৈ পাওঁ, সেইবোৰ মানৱ কল্যাণৰ কাৰণে কেনেদৰে ব্যৱহাৰ কৰা হয় বা সমাজত সেইবোৰ আমি কিদৰে ব্যৱহাৰ কৰিব পাৰোঁ, সেই বিষয়ে আমি জানিব লাগিব। আমি দেখিছোঁ যে আৱয়বিক নৃতত্ব বা ইয়াৰ আগতেও আমি বিভিন্ন ক্ষেত্ৰত আলোচনা কৰিছিলোঁ যে আৱয়বিক এইখিনি আমি সমাজৰ বিভিন্ন কামত বা সমাজৰ মংগলৰ অৰ্থে আমি বিভিন্ন সময়ত তাক ব্যৱহাৰ কৰি আহিছোঁ। আৱয়বিক নৃতত্বৰ এটা ভাগ হৈছে আৰ্গনমিক্স। আৰ্গনমিক্স হৈছে যে মানুহৰ শাৰীৰিক লক্ষণৰ ভিত্তিত বা মানুহৰ যিটো গ্ৰৌথ বুলি কওঁ, অৰ্থাৎ আমি জানো যে পৃথিৱীৰ বিভিন্ন প্ৰজাতিৰ মানুহ আছে, বিভিন্ন অঞ্চলৰ মানুহৰ শাৰীৰিক লক্ষণসমূহ বেলেগ বেলেগ ধৰণৰ। গতিকে এই শাৰীৰিক লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি আমি ব্যৱহাৰ কৰা বিভিন্ন বস্তু, উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে চেয়াৰ, টেবুল, গাড়ী মটৰ বা অন্য যিবোৰ যন্ত্ৰ পাতি আমি ব্যৱহাৰ কৰোঁ, তাৰ সৈতে মিলাকে আমাৰ শৰীৰৰ গঠন অনুযায়ী চেয়াৰ এখন কিমান ওখ হ'ব লাগিব, কিমান ডাঙৰ হ'ব লাগিব, টেবুল এখন কিমান ওখ হ'লে আমি চেয়াৰ এখনত বহি তাত কাম কৰিব পাৰিম, এই যিটো জোখ মাপৰ যিটো পদ্ধতি, এইখিনি আৰ্গনমিক্স বুলি কোৱা হয়। অৰ্থাৎ আৱয়বিক নৃতাত্ত্বিকসকলে এনেকুৱা ধৰণৰ জোখ মাপ লৈ, অৰ্থাৎ শাৰীৰিক গঠনৰ ওপৰত নিৰ্ভৰ কৰি চকী, টেবুল এইবিলাকৰ উচ্চতা নিৰ্ধাৰণ কৰা হয় বা অন্য যিবিলাক যন্ত্ৰ পাতি আমি ব্যৱহাৰ কৰোঁ সেইবিলাক কিমান ডাঙৰ হ'ব লাগিব, কেনেকুৱা হ'ব লাগিব, গাড়ী মটৰ কেনেকুৱা হ'ব লাগিব, কিমান ডাঙৰ হ'ব লাগিব, তাত কিদৰে বহিলে আমি খুব আৰামেৰে সৈতে অৰ্থাৎ কমফৰ্টেবল ফিল কৰোঁ, তেনেকুৱা ধৰণৰ যিবিলাক জোখ মাপ লোৱা হয়, এই গোটেইখিনি আৰ্গনমিক্সৰ অন্তৰ্ভুক্ত। আমি বহুতেই নাজানো যে যিবিলাকে গাড়ী মটৰ তৈয়াৰ কৰে বা চকী টেবুল যিবিলাকে তৈয়াৰ কৰে, তেওঁলোকে যিটো জোখ, অৰ্থাৎ ভাৰতীয় মানুহৰ ক্ষেত্ৰত আমি গাড়ী এখন কেনেকুৱা হ'ব লাগিব, তাত কিমান স্পেচ থাকিব লাগিব, ভিতৰত কিমান জেগা থাকিব লাগিব, কিদৰে বহিলে আমি কমফৰ্টেবল ফিল কৰোঁ, এই গোটেই কথাখিনিৰ এটা জোখ মাপ আছে। এই জোখ মাপটো আৱয়বিক নৃতাত্ত্বিকসকলে এইবিলাক লয় বা আৱয়বিক নৃতত্বৰ পৰা সেই জ্ঞান আমি আহৰণ কৰোঁ, আৰু পিছলৈ সেই জ্ঞান আমি যিবিলাক মেনুফেকচাৰাৰ কোম্পানী, যিবিলাকে তৈয়াৰ কৰে, তেওঁলোকলৈ আমি প্ৰেৰণ কৰোঁ। অৰ্থাৎ সেই যিটো আমি জোখ মাপ প্ৰেৰণ কৰোঁ, সেইটোৰ ওপৰত ভিত্তি কৰি গাড়ী মটৰ হওক, চকী টেবুল হওক বা অন্য যন্ত্ৰ পাতি বা আমি সদায় ব্যৱহাৰ কৰা যিবোৰ প্ৰয়োজনীয় বস্তু, সেইবিলাকৰ ঠিক তেনেকুৱাকৈ তৈয়াৰ কৰা হয়। এই গোটেই বিষয়টোক আমি আৰ্গনমিক্সৰ অন্তৰ্ভুক্ত কৰিছোঁ, আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ হৈ আছে, প্ৰচলন হৈ আছে, কিন্তু এই বিষয়ে আমি বহুতেই এই কথাখিনি নাজানো। ঠিক সেইদৰে আৱয়বিক নৃতাত্ত্বিক জ্ঞান আৰু এটা ভাগ আছে, সেই ভাগটোক কয় কিনেন্থ্ৰপলজি। অৰ্থাৎ যেতিয়া আমি জানো যে মানুহৰ গঠন, মই আকৌ কৈছোঁ যে মানুহৰ গঠন পৰিস্থিতি ভেদে, পৰিৱেশ ভেদে, দেশ ভেদে বেলেগ বেলেগ ধৰণৰ হয়। খেলা ধূলাৰ ক্ষেত্ৰত শাৰীৰিক গঠনৰ কথা আমি জানো যে বিভিন্ন ধৰণৰ শাৰীৰিক বা দৈহিক লক্ষণসমূহ বিভিন্ন খেলৰ বাবে প্ৰয়োজনীয়। আগতে আমি আলোচনা কৰিছিলোঁ যে এজন মানুহে যদি 100 মিটাৰ দৌৰিবলগীয়া হয়,
তেতিয়াহ'লে তেওঁৰ শাৰীৰিক গঠন হ'ব লাগিব শক্তিশালী, তেওঁ মাংসপেশী বহুল হ'ব লাগিব, তেওঁৰ শক্তি থাকিব লাগিব, কাৰণ 100 মিটাৰৰ ভিতৰতে তেওঁ শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি তেওঁ দৌৰিব লাগিব। কিন্তু যিবিলাক খেলুৱৈয়ে 3000 মিটাৰ বা 5000 মিটাৰ দৌৰে তেওঁলোকৰ ক্ষেত্ৰত শাৰীৰিক গঠন বেলেগ ধৰণৰ হ'ব লাগিব, অৰ্থাৎ তেওঁলোকৰ ক্ষেত্ৰত শক্তিতকৈ ষ্টেমিনাৰ প্ৰয়োজনটো বেছি, অৰ্থাৎ তেওঁলোকে যিহেতু বহুত দীঘলীয়া অৰ্থাৎ 3000 মিটাৰ বা 5000 মিটাৰ বহুত দীঘলীয়া ঠাই তেওঁলোকে দৌৰিব লাগিব, গতিকে তেওঁলোকৰ শৰীৰত শক্তিটো লাগিব, কিন্তু শক্তিতকৈ বেছি উল্লেখযোগ্য কথাটো হ'লগৈ তেওঁলোকৰ ষ্টেমিনা, অৰ্থাৎ কিমান সময় তেওঁলোকে দৌৰি থাকিব পাৰিব। গতিকে 100 মিটাৰ দৌৰা এজন খেলুৱৈৰ শাৰীৰিক গঠন আৰু 3000 বা 5000 মিটাৰ দৌৰা এজন মানুহৰ বা মাৰাথন দৌৰা এজন মানুহৰ তেওঁৰ শাৰীৰিক গঠন নিশ্চয়কৈ বেলেগ হ'ব লাগিব। কিনেন্থ্ৰপলজিৰ জৰিয়তে আমি দৈহিক জোখ মাখ লৈ আমি ক'ব পাৰোঁ যে কোনজন মানুহ কোনটো খেলৰ বাবে উপযোগী, অৰ্থাৎ তেওঁৰ শৰীৰৰ জোখ মাখ লৈ তেওঁৰ শৰীৰৰ গঠন অনুসৰি আমি তেওঁক ক'ব পাৰোঁ যে এই খেলটো তেওঁৰ শৰীৰৰ বাবে, অৰ্থাৎ তেওঁৰ শৰীৰৰ যিটো গঠন বা যিটো জোখ মাখ আমি পালোঁ এই বিশেষ খেলটোৰ বাবে প্ৰয়োজনীয় বা এই খেলটোত তেওঁ যাব পাৰে। অৰ্থাৎ আমি যদি মন কৰোঁ আমি দেখিম যে 100 মিটাৰ আৰু 3000 মিটাৰ দৌৰা দুজন খেলুৱৈৰ শাৰীৰিক গঠন সম্পূৰ্ণ বেলেগ। 3000 মিটাৰ দৌৰা যিজন খেলুৱৈ আছে তেওঁ দেখা যায় যে সাধাৰণতে তেওঁ খুব বেছি মাংসপেশী বহুল নহয়, তেওঁ সাধাৰণতে ক্ষীণেই হয়, কিন্তু তেওঁৰ ষ্টেমিনা অধিক, অৰ্থাৎ বহুত সময়লৈকে তেওঁ দৌৰিব পাৰে। আনহাতে 100 মিটাৰ যিবিলাকে দৌৰে তেওঁলোক দেখিম আমি তেওঁলোকৰ যদি শৰীৰৰ গঠন আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিম যে তেওঁলোকৰ শৰীৰ মাংসপেশী বহুল, তেওঁলোক যথেষ্ট শক্তিশালী, ষ্টেমিনা নিশ্চয় থাকিব, কিন্তু 3000 মিটাৰ দৌৰাবিলাকৰ সমান তেওঁৰ ষ্টেমিনা নাথাকিব, কাৰণ 100 মিটাৰতে তেওঁ শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি পেলাই তেওঁ দৌৰিব। গতিকে এই যিবিলাক জোখ মাখ লোৱা হয় এই জোখ মাখবিলাকক আমি কওঁ এন্থ্ৰপলজিকেল ষ্টেটিষ্টিক্স, অৰ্থাৎ নৃতাত্ত্বিকভাৱে আমি সেইবিলাকৰ জোখ মাখ লৈ আমি খেলুৱৈবিলাক চিনাক্ত কৰোঁ যে কোনজন খেলুৱৈ কোনটো খেলৰ বাবে উপযোগী। ঠিক সেইদৰে যিসকল সাঁতোৰবিদ আছে তেওঁলোকৰ শৰীৰৰ গঠন ভলীবল খেলা বা বাস্কেটবল খেলা খেলুৱৈতকৈ বেলেগ। বাস্কেটবল বা ভলীবল খেলিবলৈ হ'লে শাৰীৰিক উচ্চতা তেওঁৰ বেছি হ'ব লাগিব, কাৰণ আমি জানোৱেই যে বাস্কেটবলৰ ক্ষেত্ৰত যিটো বাস্কেট থাকে সেইটো বহুত ওপৰত থাকে, বা ভলীবলৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে তাৰ নেটখন বহুত ওপৰত থাকে। গতিকে খেলুৱৈজনৰ যিটো শাৰীৰিক উচ্চতা সেইটো যথেষ্ট হ'ব লাগিব। যিদৰে আমি দেখোঁ যে যিসকল খেলুৱৈয়ে টেবুল টেনিছ খেলে তেওঁলোকৰ শাৰীৰিক উচ্চতাৰ কথা বিশেষ একো নাই, কাৰণ শাৰীৰিক উচ্চতা তেওঁলোকৰ কম হ'লে খেলিবৰ কাৰণে সুবিধা হয়। সেইবাবে আমি দেখিছোঁ যে চাইনা, জাপান, ইণ্ডোনেছিয়া ইয়াৰ যিসকল খেলুৱৈ আছে তেওঁলোক সাধাৰণতে টেবুল টেনিছত বিশাৰদ, অৰ্থাৎ তেওঁলোকৰ যিটো দৈহিক উচ্চতা। এতিয়া ভাৰতবৰ্ষতো আমি আজিকালি দেখিবলৈ পাইছোঁ যে এনেকুৱা ধৰণৰ শাৰীৰিক উচ্চতা মানে শাৰীৰিক জোখ মাখ লৈ খেলুৱৈ চিনাক্ত কৰাৰ ফলত আমি বিভিন্ন খেলত, এয়া অলিম্পিকেই হওক বা কমনৱেলথ গেমছেই হওক, সকলোতে আমি আজিকালি পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছোঁ। তাৰ মূল কাৰণটোৱে হৈছে যে খেলুৱৈ চিনাক্তকৰণ কিহৰ ওপৰত ভিত্তি কৰি কৰিব লাগিব, এইটো হৈছে শাৰীৰিক তাৰ যিবিলাক জোখ মাখ লয় বা জৈৱিক বা আৱয়ৱিক নৃতাত্ত্বিকসকলে এনেকুৱা জোখ মাখৰ জৰিয়তে খেলুৱৈ চিনাক্ত কৰে আৰু সেইমতে তেওঁলোকক অনুপ্ৰাণিত বা উৎসাহিত কৰা হয় এটা বিশেষ খেল খেলিবৰ বাবে। কাৰণ আমি কৈছোঁৱেই যে শাৰীৰিক লক্ষণ বা দৈহিক লক্ষণৰ ওপৰত ভিত্তি কৰি বা তেওঁৰ শৰীৰৰ জোখ মাখৰ ওপৰত ভিত্তি কৰি আমি এটা বিশেষ খেলৰ প্ৰতি তেওঁলোকক আগ্ৰহান্বিত কৰিবৰ বাবে বা অনুপ্ৰাণিত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। ঠিক সেইদৰে
অন্য কিছুমান কথা আমি আমি হয়তো বহুতেই এই কথাবিলাক নাজানো যে বজাৰত যিবিলাক কাপোৰ কানি ব্যৱহাৰ কৰা হয় বা কাপোৰ কানি বিক্ৰী কৰা হয়, আমি দোকানত গৈ কাপোৰ এটা কিনি লৈ আহিছোঁ, চাৰ্ট এটা কিনি লৈ আহিছোঁ, পেণ্ট এটা কিনি লৈ আহিছোঁ বা অন্য কিছুমান কাপোৰ কানি আমি কিনি লৈ আহিছোঁ। কিন্তু আগতে কৈছোঁ মই যে ভাৰতবৰ্ষৰ মানুহৰ শাৰীৰিক উচ্চতা বা দৈহিক গঠন ইউৰোপৰ মানুহতকৈ বেলেগ। ইউৰোপৰ মানুহৰ দৈহিক গঠন বা শাৰীৰিক উচ্চতা ভাৰতৰ মানুহতকৈ বেছি। গতিকে ভাৰতৰ বজাৰত যেতিয়া কাপোৰ কানি বিক্ৰী কৰা হয়, তেতিয়াহ'লে সেই কাপোৰ কানিৰ জোখ ভাৰতীয় মানুহৰ গাত খাপ খোৱাকৈ তৈয়াৰ কৰিব লাগিব। এই বিষয়ে যিসকলে তৈয়াৰ কৰে বা মেনুফেকচাৰাৰ যিবোৰ টেক্সটাইল মেনুফেকচাৰাৰ বুলি কওঁ, যিবিলাকে কাপোৰ কানি তৈয়াৰ কৰে, তেওঁলোকক এই জোখটো কোনে দিয়ে? অৰ্থাৎ তেওঁলোকে কিদৰে জানে যে ভাৰতৰ মানুহৰ ক্ষেত্ৰত কিমান জোখৰ কাপোৰ কানি তেওঁলোকে তৈয়াৰ কৰিব লাগিব? এই গোটেই জোখ মাপটো সাধাৰণতে আৱয়বিক নৃতাত্ত্বিকসকলে বা জৈৱিক নৃতাত্ত্বিকসকলে নৃদেহ মাপতত্ত্বৰ জৰিয়তে, আমি আগৰ শ্ৰেণীবিলাকতে বা আগৰ আলোচনাতে আমি কৈছোঁ যে বিভিন্ন ধৰণৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰি মানুহৰ শৰীৰৰ জোখ মাপ লোৱা হয়। মাৰ্টিনৰ শ্লাইডিং কেলিপাৰৰ কথা কৈছিলোঁ, মাৰ্টিনৰ স্প্ৰেডিং কেলিপাৰৰ কথা কৈছোঁ, এন্থ্ৰপমিটাৰৰ কথা কৈছোঁ। এই ধৰণৰ যন্ত্ৰপাতিবিলাকৰ সহায়েৰে আমি মানৱ শৰীৰৰ বিভিন্ন জোখ মাপ লৈ আমি তাৰ এটা গড় উলিয়াই লওঁ। কাৰণ যেতিয়া আমি এটা এভাৰেজ উলিয়াই ল'ম, তাৰ পৰা আমি জানিব পাৰিম যে ভাৰতত যিখিনি মানুহে বাস কৰে বা ভাৰতীয় মানুহৰ দৈহিক উচ্চতা বা তাৰ শাৰীৰিক গঠন কেনেকুৱা, আৰু এই জ্ঞানসমূহ আমি মেনুফেকচাৰিং এজেঞ্চিবিলাকলৈ, যিবিলাকে তৈয়াৰ কৰে, তেওঁলোকলৈ আমি পঠিয়াই দিওঁ আৰু সেইদৰে তেওঁলোকে সেই সামগ্ৰীসমূহ তৈয়াৰ কৰি বজাৰত এৰি দিয়ে। ফলত আমি যদি আজি এখন দোকানলৈ যাওঁ, আমি গৈ ধৰি লওঁ যে ভাৰতীয় মানুহৰ, আমি যিকোনো ভাৰতীয় মানুহৰ আমি দেখিবলৈ পাম যে তেওঁলোকৰ 40 চাইজৰ যদি আমি এটা চাৰ্ট কিনো, তেতিয়াহ'লে ভাৰতীয় মানুহৰ প্ৰায়বোৰ মানুহৰ শৰীৰতে সেইটো মিলি যায়। কাৰণটো হৈছে কি, যে ভাৰতৰ মানুহৰ শাৰীৰিক গঠন, উচ্চতা, তাৰ জোখ মাপ লৈ আমি গড় এটা উলিয়াই লৈছোঁ, যাৰ দ্বাৰাই আমি মেনুফেকচাৰিং এজেঞ্চিবিলাকক কৈছোঁ যে ভাৰতীয় মানুহৰ সাধাৰণ আমি যিটো জোখ, সেইটো জোখ হৈছে 40। অৰ্থাৎ চাৰ্ট এটা কিনিবলৈ গ'লে 40 চাইজৰ যদি আমি চাৰ্ট এটা কিনো, তেতিয়াহ'লে প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰতে সেইটো খাপ খাই পৰে। নিশ্চয়কৈ আমি তাতকৈও ডাঙৰ চাইজৰ কাপোৰ কানি তৈয়াৰ কৰিম, কিন্তু মেনুফেকচাৰিং এজেঞ্চিবিলাকে 40 চাইজৰটো বেছিকৈ তৈয়াৰ কৰে। তাৰ কাৰণটো হৈছে যে ভাৰতৰ মানুহৰ গড় জোখ 40 চাইজৰ লগত মিলি যায়। এনেকুৱা ধৰণৰ যিবিলাক জোখ মাপ লোৱা হয়, এই জোখ মাপবিলাক আৱয়বিক নৃতাত্ত্বিকসকলে লয়। ঠিক সেইদৰে জোতাৰ ক্ষেত্ৰত আমি দেখিছোঁ যে ভাৰতীয় মানুহৰ, বিশেষকৈ পুৰুষসকলৰ ক্ষেত্ৰত 9 নম্বৰ চাইজৰ জোতা প্ৰায় সকলো মানুহৰ ভৰিতে লাগি যায়। 8 বা 9, 10 কম আছে, তাতকৈ ওপৰত কম। তাৰ কাৰণটো হৈছে যে আমাৰ যিটো দৈহিক উচ্চতা, তাৰ ওপৰত ভিত্তি কৰি আমাৰ ভৰিৰ গঠন হয়, আৰু সাধাৰণ যিটো দৈহিক উচ্চতা ভাৰতৰ মানুহৰ, সেইমতে আমাৰ জোতাৰ যিটো চাইজ, সেইটো 8ৰ পৰা 9ৰ ভিতৰত থাকে। আৰু যিবিলাকে জোতা নিৰ্মাণ কৰে বা জোতা চেণ্ডেল যিবিলাকে নিৰ্মাণ কৰে, এই মেনুফেকচাৰিং এজেঞ্চিবিলাকে 8-9 নম্বৰ চাইজৰ জোতা বেছিকৈ তৈয়াৰ কৰে। তাৰ কাৰণটোৱে হৈছে যে ভাৰতীয় মানুহৰ গড় জোখ ভৰিৰ ক্ষেত্ৰত ঠিক সেই ধৰণৰ 8 বা 9। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আমি বহুত ক্ষেত্ৰত নিজে নাজানো যে কি কাৰণে আমি যিকোনো এখন দোকানলৈ গ'লে 9 বা 8 নম্বৰৰ জোতা অতি সহজে আমি পাম, কিন্তু 10 বা 12 নম্বৰ বুলি কোৱাৰ লগে লগে বহুত দোকানত আমি তেনেকুৱা ধৰণৰ জোতাবোৰ বা জোতা চেণ্ডেল আমি নাপাম। এই যিবিলাক জোখ মাপ দিয়া হয়, বিশেষকৈ যিবিলাক মেনুফেকচাৰিং এজেঞ্চি আছে, এইবিলাক আৱয়বিক নৃতাত্ত্বিকসকলে নৃদেহ মাপতত্ত্বৰ জৰিয়তে জোখ মাপবোৰ লয় আৰু সেইবিলাক তেওঁলোকলৈ প্ৰেৰণ কৰে।
এইদৰে আমি বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পাওঁ যে আৱয়ৱিক নৃতাত্ত্বিক জ্ঞানসমূহ এইদৰে বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰি সমাজ কল্যাণৰ বাবে বা সমাজৰ বাবে এইবিলাক প্ৰয়োগ কৰা হয়। ঠিক সেইদৰে আমি কৈছোঁই যে আৱয়ৱিক নৃতত্বৰ অন্য এটা ভাগ আছে যিটোক আমি ফৰেনচিক বিজ্ঞান বুলি কওঁ, যাৰ দ্বাৰাই ফৰেনচিক বিজ্ঞানত আৱয়ৱিক নৃতাত্ত্বিক জ্ঞানসমূহ বহুলভাৱে তাত ব্যৱহাৰ কৰা হয়। আমি আগতে আলোচনা কৰিছিলোঁ যে চৰ্মচাপ বিজ্ঞান আৰু ৰক্ত প্ৰকাৰ এই দুটা বহুত ক্ষেত্ৰত ফৰেনচিক বিজ্ঞানীসকলে ব্যৱহাৰ কৰে, কাৰণ ক্ৰিমিনেল আইডেণ্টিফিকেশ্যনত অৰ্থাৎ অপৰাধী চিনাক্তকৰণত বিশেষকৈ চৰ্মচাপ পদ্ধতিয়ে বহুলভাৱে অৰিহণা যোগাই আহিছে। আমি জানোৱেই যে চৰ্মচাপ অৰ্থাৎ আঙুলিৰ চাপ যদি আমি দেখোঁ, আমাৰ প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰতে আমি কৈছোঁৱেই যে এই চাপবিলাকৰ ক্ষেত্ৰত আমি অনন্য, অৰ্থাৎ আমাৰ নিচিনা আঙুলিৰ প্ৰত্যেকজনৰ ক্ষেত্ৰতে কৈছোঁ মই যে আমাৰ নিচিনা এটা আঙুলিৰ চাপ পৃথিৱীৰ অন্য কোনো এজন মানুহৰ হাততেই নাথাকিব। অৰ্থাৎ পৃথিৱীত থকা প্ৰায় 7 বিলিয়ন মানুহ, 7 বিলিয়ন পৃথিৱীত বৰ্তমান মানুহ more than 7 বিলিয়ন, 7 বিলিয়নতকৈ বেছি মানুহ গোটেই পৃথিৱীত আছে। এই 7 বিলিয়ন মানুহৰ আমি যদি আঙুলিৰ চাপ যদি আমি চাওঁ, এই আঙুলিৰ চাপ এজনৰ লগত আনজনৰ নিমিলে। অৰ্থাৎ প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰতেই এই আঙুলিৰ চাপবিলাক হৈছে অনন্য, অৰ্থাৎ আমি বেলেগৰ ক্ষেত্ৰত ইয়াক নাপাওঁ। ফলত ফৰেনচিক বিজ্ঞানীসকলে যিখিনি ঠাইত অপৰাধ হয়, সেই অপৰাধ হোৱা ঠাইৰ পৰা যদি আঙুলিৰ চাপ সংগ্ৰহ কৰে, তেতিয়াহ'লে অপৰাধী চিনাক্তকৰণত এই আঙুলিৰ চাপবিলাকে যথেষ্ট পৰিমাণে সহায় কৰে। কিয়নো যিজনৰ তাত আঙুলিৰ চাপ পোৱা গৈছে, সেই চাপটো অকল সেই অপৰাধীজনৰ লগতহে মিলিব আৰু কোনো মানুহৰ লগত নিমিলে। ফলত কোনো নিৰ্দোষী মানুহ কোনো প্ৰকাৰে তেওঁ অপৰাধীক বনাব নোৱাৰি যদি আমি আঙুলিৰ চাপসমূহ তাত পাওঁ বা আঙুলিৰ চাপৰ আমি যদি বিশ্লেষণ কৰোঁ। ঠিক সেইদৰে যমজ সন্তানৰ ক্ষেত্ৰত আমি কৈছোঁৱেই যে যমজ সন্তানৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত আমি দেখোঁ যে যিবিলাক মনোজাইগটিক টুইন, অৰ্থাৎ এটা জাইগোটৰ পৰা যিবিলাকৰ সৃষ্টি হৈছে, তেনেকুৱা যিবিলাক যমজ সন্তান আছে, দুইটাই ল'ৰা দুইজনীয়ে ছোৱালী যদি আমি পাওঁ, তেতিয়াহ'লে আমি দেখিম যে তেওঁলোকৰ শাৰীৰিক লক্ষণসমূহ সম্পূৰ্ণ একে, দেখাত একেবাৰে একে, নাক, চুলি, চকু, ছালৰ ৰং, সম্পূৰ্ণ গঠন একে, খোজকাটল একে। তেওঁলোকক যদি আমি একেই কাপোৰ পিন্ধাই থওঁ, তেতিয়াহ'লে দুইজনৰ মাজত আমি চিনাক্ত কৰিবলৈ আমাৰ অসুবিধা হয়, কাৰণ একেই, দুইজন সম্পূৰ্ণৰূপে একে। যদিও তেওঁলোকৰ বাকী সকলোবিলাক শাৰীৰিক লক্ষণ একে, তেওঁলোকৰ কিন্তু হাতৰ বা আঙুলিৰ চাপ সম্পূৰ্ণ বেলেগ। অৰ্থাৎ সকলোবোৰ লক্ষণ মিলাৰ পিছতো তেওঁলোকৰ আঙুলিৰ চাপ বেলেগ বেলেগ ধৰণৰ হ'ব। দুইজনৰে আঙুলিৰ চাপ মিলাই যদি আমি বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে আমি দেখিম যে আঙুলিৰ চাপৰ ক্ষেত্ৰত তেওঁলোক অনন্য, অৰ্থাৎ ইজনৰ লগত সিজনৰ আঙুলিৰ চাপ নিমিলে। বাকী শাৰীৰিক লক্ষণসমূহ একে, তেওঁলোকৰ চৰ্মচাপৰ, তেওঁলোকৰ ছালৰ বৰণৰ পৰা আদি কৰি চুলি বা দৈহিক উচ্চতা, নাক, চকু গোটেইবোৰ একে হ'ব পাৰে, কিন্তু তেওঁলোকৰ চৰ্মচাপ বা আঙুলিৰ যিটো চাপ এইটো বেলেগ হ'ব। গতিকে যমজ চিনাক্তকৰণৰ ক্ষেত্ৰতো আমি চৰ্মচাপ বিজ্ঞান অৰ্থাৎ যিটো আৱয়ৱিক নৃতত্বৰ এটা ভাগ, সেইটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক সেইদৰে আমি ৰক্ত প্ৰকাৰৰ জৰিয়তে বহুত ক্ষেত্ৰত আমি দেখা পাওঁ যে কোনো এটা দম্পতীৰ আমি ধৰি ল'লোঁ যে তেওঁলোকৰ ল'ৰা বা ছোৱালী এটা সময়ত কিবা কাৰণত তেওঁ নিখোজ হৈ গ'ল। বহু দিনৰ পিছত সেই ল'ৰা বা ছোৱালীজন আহি পেলাই ক'লে যে ময়েই তোমালোকৰ সন্তান। এতিয়া ইমান দিনৰ পিছত লগ পোৱাৰ পিছত কিদৰে আমি প্ৰমাণ কৰিব পাৰিম যে সেই
ল'ৰা বা ছোৱালীটো তেওঁলোকৰ সন্তান হয় নে নহয় কোনোবাই মিছাকেও ক'ব পাৰে বিভিন্ন কথা আছে ইয়াত সম্পত্তিৰ কথা আছে উত্তৰাধিকাৰীত্বৰ কথা আছে গতিকে কোনোবাই এই কথাটো মিছাকেও ক'ব পাৰে তেতিয়া আমি ৰক্ত প্ৰকাৰৰ জৰিয়তে আমি ডিএনএ এনালাইসিস বুলি কোৱা হয় যেটো আমি পিছত আকৌ অধ্যয়ন কৰিব লাগিব ডিএনএ এনালাইসিসৰ জৰিয়তে আমি এটা কথা জানো যে মাক বাপেকৰ ডিএনএ যদি আমি লওঁ আৰু যিজন সন্তানে কৈছে যে তেওঁই তেওঁলোকৰ প্ৰকৃত সন্তান তেওঁৰ পৰা যদি আমি এটা সেল এটা কোষ যদি লওঁ সেই ডিএনএ যদি এনালাইসিস কৰো আমি দেখিম যে মাক বাপেকৰ 50% 50 অৰ্থাৎ মাকৰ 50% দেউতাকৰ 50% ডিএনএ এই যিজন ল'ৰা বা ছোৱালী তেওঁৰ শৰীৰত থাকিব লাগিব অৰ্থাৎ মিলিব লাগিব যদি মিলে তেতিয়াহলে আমি নিশ্চয়কৈ ক'ব পাৰো যে এই ল'ৰা বা ছোৱালীজনী তেওঁলোকৰ প্ৰকৃত সন্তান হয় গতিকে বহুত ক্ষেত্ৰত আমি চিনাক্তকৰণৰ বাবে অৰ্থাৎ পিতৃ মাতৃ বা সন্তানৰ সম্পৰ্কৰ বিষয়ে যদি আমি কথা জানিবলগীয়া হয় তেতিয়াহলে আমি ৰক্ত প্ৰকাৰৰ সহায়েৰে আমি এই কামখিনি কৰিব পাৰো গতিকে আমি দেখিলো যে আবয়বিক নৃতত্ব বা জৈৱিক নৃতত্বৰ লব্ধ যিখিনি জ্ঞান এই জ্ঞানখিনি সমাজৰ বিভিন্ন কল্যাণৰ বাবেও ব্যৱহাৰ কৰা হয় এনেকুৱা বহুত উদাহৰণ আছে যিবিলাকৰ দ্বাৰা আমি ক'ব পাৰো যে সমাজৰ বিভিন্ন ক্ষেত্ৰত আবয়বিক নৃতত্ব বা জৈৱিক নৃতত্বৰ জ্ঞানসমূহ ব্যৱহাৰ হৈ আছে আৰু এইখিনিয়ে হৈছে আবয়বিক নৃতত্বৰ প্ৰায়োগিক দিশ অৰ্থাৎ আবয়বিক নৃতাত্ত্বিক জ্ঞানৰ প্ৰয়োগ কিদৰে হয় সেই কথাখিনি আমি জানিব পাৰো গতিকে মই ভাবো যে এইখিনি আলোচনাৰ পৰা আমি এটা থুলমূলকে আভাস এটা পালো যে জৈৱিক বা আবয়বিক নৃতত্ব কিদৰে মানৱ কল্যাণৰ বাবে বা মানৱ সমাজৰ বিভিন্ন ক্ষেত্ৰত কিদৰে ব্যৱহাৰ কৰা হয় বা ইয়াৰ প্ৰায়োগিক দিশ সম্পৰ্কে আমি আলোচনা কৰিলো বা কিবা এটা আমি এই বিষয়ে জানিব পাৰিলো ইয়াৰ পিছৰ অধ্যায়টোলৈ আমি যাব লাগিব এটো হ'ল ইউনিট 5 ইউনিট 5ত কোৱা হৈছে যে কন্টেম্পৰেৰী এৰেনাস ইন বায়োলজিক্যাল এন্থ্ৰোপলজি অৰ্থাৎ আধুনিক কালত জৈৱিক বা আবয়বিক নৃতত্বৰ অন্য কি বিষয়ৰ লগত সম্পৰ্ক আছে বা কোনখিনি বিষয়ৰ বিষয়ে আমি ইয়াত আলোচনা কৰো আবয়বিক নৃতত্বৰ সৈতে অন্য এটা বিজ্ঞান যেটো নিউট্ৰিশনৰ কথা কওঁ আমি পৰিপুষ্টিৰ কথা কওঁ অৰ্থাৎ পৰিপুষ্টিগত বা পুষ্টিগত নৃতত্ব বুলি আমাৰ এটা ভাগ আছে আবয়বিক নৃতত্বৰ এটা ভাগ আছে ইয়াত মানুহৰ খাদ্যাভ্যাস আৰু পৰিপুষ্টি সম্পৰ্কে আলোচনা কৰা হয় অৰ্থাৎ পৰিপুষ্টিৰ লগত নিউট্ৰিশনৰ লগত ফুড বা খাদ্যৰ সম্পৰ্ক আছে অৰ্থাৎ যি ধৰণৰ আমি খাদ্য খাম সেইদৰে আমাৰ শৰীৰে পৰিপুষ্টি লাভ কৰিব পৰিপুষ্টি স্থিতি মূল্যায়ন কৰিবৰ বাবে আমি বিভিন্ন পদ্ধতি প্ৰয়োগ কৰো যেতিয়া আমি কোনো এটা জনসমষ্টিৰ পুষ্টিগত বা তেওঁলোকৰ যেটো খাদ্য আৰু পুষ্টি সম্পৰ্কে জানিবলগীয়া হয় তেতিয়াহলে আমি কেইটামান মাপকাঠিৰ ওপৰত অধ্যয়ন কৰিব লাগিব এটা হৈছে অৰ্থনৈতিক অৰ্থাৎ পৰিপুষ্টিৰ সৈতে যেহেতু খাদ্যৰ সম্পৰ্ক আছে আৰু খাদ্যৰ লগত এটা জনগোষ্ঠীৰ তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাৰ কথা ইয়াত জড়িত হৈ থাকে তাৰ কাৰণটো হৈছে কি যে এখন সমাজত থকা বিভিন্ন মানুহ তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা একে ধৰণৰ নহয় কোনো মানুহৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট উন্নত তেওঁলোক অৰ্থনৈতিকভাৱে যথেষ্ট টনকিয়াল আনহাতে অন্য কিছুমান লোক আছে সেই একেখন সমাজৰে বা সেই একেটা জনগোষ্ঠীৰে যিসকলৰ অৰ্থনৈতিক অৱস্থাবোৰ বিশেষ ভাল নহয় অৰ্থাৎ অৰ্থনৈতিকভাৱে তেওঁলোক কিছু পৰিমাণে পিছপৰা অন্য কিছুমান লোক আছে যিবিলাক আমি ঠিক মধ্যমীয়া বুলি ক'ব পাৰো যে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা খুব বেছি ভালো নহয় আৰু একেবাৰে বেয়াও নহয় অৰ্থাৎ
যিকোনো এখন সমাজ বা যিকোনো এটা জনগোষ্ঠী অধ্যয়ন কৰিলে আমি যদি অৰ্থনৈতিকভাৱে তাক বিশ্লেষণ কৰোঁ আমি তেতিয়া তিনিটা তাত ভাগ দেখিবলৈ পাম অৰ্থনৈতিকভাৱে যথেষ্ট উন্নত এটা হ'ল অৰ্থনৈতিকভাৱে যথেষ্ট পিছপৰা আৰু মাজৰ যিটো ভাগ হ'ল সেইটো অৰ্থনৈতিকভাৱে কিছু পৰিমাণে আগবঢ়া খুব বেছি আগবঢ়াও নহয় আৰু ইমান পিছপৰাও নহয় এতিয়া তেওঁলোকৰ যদি আমি খাদ্যাভ্যাসৰ ওপৰত অধ্যয়ন কৰোঁ তেতিয়াহ'লে দেখিবলৈ পাম নিশ্চয়কৈ অৰ্থনৈতিকভাৱে যিসকল লোক আগবঢ়া তেওঁলোকৰ খাদ্যত পৰিপুষ্টিৰ পৰিমাণটো নিশ্চয়কৈ বেছি হ'ব অৰ্থাৎ পুষ্টিকৰ খাদ্যৰ যিটো প্ৰকাৰ আছে ইয়াত কিছুমান ভাগ আছে যে কেনেকুৱা ধৰণৰ খাদ্য আমি খোৱা উচিত শৰীৰৰ উপযুক্ত বৃদ্ধিৰ বাবে সেই খাদ্যৰ যিখন তালিকা আছে বা পৰিপুষ্টিৰ যিটো নিৰ্ণায়ক সূচাংক আছে সেইটোৰ পৰা আমি দেখিবলৈ পাম যে যিসকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী তেওঁলোকৰ বা স্বাৱলম্বী বা আগবঢ়া তেওঁলোকৰ ক্ষেত্ৰত আমি দেখিম যে তেওঁলোকৰ খাদ্য আৰু পৰিপুষ্টিৰ মাজত এটা সমন্বয় আছে অৰ্থাৎ খাদ্য তেওঁলোকে পৰিপুষ্টি অনুপাতে তেওঁলোকে তেনেকুৱা ধৰণৰ খাদ্য ব্যৱহাৰ কৰে যিটো একেবাৰে তলৰ কৈছোঁ অৰ্থাৎ যিবিলাক অৰ্থনৈতিকভাৱে যথেষ্ট পিছপৰা তেওঁলোকৰ ক্ষেত্ৰত খাদ্যাভ্যাস আৰু পুষ্টিৰ মিল নাথাকে অৰ্থাৎ তেওঁলোকে খাদ্য হিচাপে যেতিয়া যি পায় তাকেই খাবলগীয়া হয় কাৰণ যিহেতু তেওঁলোক অৰ্থনৈতিকভাৱে পিছপৰা গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে তেওঁলোকে পৰিপুষ্টি কিমান হ'ব পাৰে বা পুষ্টিগত মূল্যায়ন কৰাতকৈ তেওঁলোকে খাদ্যটো খোৱাৰ ওপৰতহে গুৰুত্ব দিয়ে কাৰণ তেওঁলোকে সেই অনুপাতে খাদ্য খাবলৈ নাপায় তেওঁলোকৰ নাথাকে গতিকে আমি যিটো প্ৰথম ভাগ অৰ্থনৈতিকভাৱে উন্নত সেই ভাগটোৰ লগত যদি আমি তুলনা কৰোঁ তেতিয়াহ'লে দেখিবলৈ পাম যে যিটো ৩ নম্বৰ ভাগৰ কথা ক'লোঁ যাৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল নহয় পিছপৰা হয় তেওঁলোকৰ মাজত আমি যথেষ্ট তাৰতম্য দেখিবলৈ পাওঁ খাদ্য আৰু পুষ্টিৰ ক্ষেত্ৰত অৰ্থাৎ প্ৰথম ভাগটোৰ ক্ষেত্ৰত পুষ্টি আৰু খাদ্যৰ যথেষ্ট মিল আছে তেওঁলোকে যি ধৰণৰ খাদ্য খায় তাৰ পৰা তেওঁলোকে সেই পৰিমাণৰ পুষ্টি লাভ কৰে কিন্তু অৰ্থনৈতিকভাৱে পিছপৰাসকলৰ মাজত তেনেকুৱা ধৰণৰ খাদ্য তেওঁলোকে নাপায় ফলত তেওঁলোকৰ যিটো পুষ্টিগত মূল্যায়ন আমি যদি কৰোঁ তেতিয়াহ'লে দেখিম যে তেওঁলোকৰ কিন্তু বিশেষ খাদ্যৰ লগত পুষ্টিৰ বিশেষ কোনো সম্পৰ্ক নাথাকে তেওঁলোকে খাদ্য খায় কিন্তু সেইমতে তেওঁলোকে পুষ্টি নাপায় মাজৰ যিটো ভাগৰ কথা ক'লোঁ যিটোৰ পৰিমাণ আমাৰ সমাজত যথেষ্ট বেছি অৰ্থাৎ যিটো মিডল ক্লাছ বুলি কোৱা হয় মাজৰ যিটো শ্ৰেণী তেওঁলোকৰ ক্ষেত্ৰত দেখা যায় যে কোনো ক্ষেত্ৰত তেওঁলোকে যিবোৰ খাদ্য ব্যৱহাৰ কৰে তাত পুষ্টিৰ পৰিমাণ থাকে অৰ্থাৎ পুষ্টিগত মূল্যায়ন আমি তাত কৰিব পাৰোঁ আকৌ তেওঁলোকেও বিভিন্ন সময়ত এনেকুৱা কিছুমান খাদ্য খায় যাৰ লগত পুষ্টিৰ বিশেষ কোনো সম্পৰ্ক নাথাকে অৰ্থাৎ পুষ্টিগত মূল্যায়ন আমি তাত কৰিব নোৱাৰোঁ খাদ্যৰ সৈতে তথাপিও অৰ্থনৈতিকভাৱে অনগ্ৰসৰ বা পিছপৰা যিবিলাক লোক আছে তেওঁলোকতকৈ মাজৰ যিখিনি মানুহ আছে তেওঁলোকৰ পুষ্টি আৰু খাদ্যৰ মাজত কিছু পৰিমাণৰ সমন্বয় আমি দেখিবলৈ পাওঁ গতিকে পুষ্টিগত নৃতত্ব অধ্যয়ন কৰিবলৈ বা নৃতত্ব অধ্যয়নত পুষ্টিৰ স্থিতি মূল্যায়ন কৰোঁতে আমি অৰ্থনৈতিক দিশটোৰ ওপৰত লক্ষ্য কৰিব লাগিব কাৰণ অৰ্থনৈতিক দিশটো গোটেই সমাজৰ সকলো মানুহৰ ক্ষেত্ৰত একে নহয় অন্য এটা কথা আমি মন কৰিব লাগিব সামাজিক ব্যৱস্থা অৰ্থাৎ যিকোনো খাদ্যই আমি খাব নোৱাৰোঁ আমি জানো যে এই খাদ্যবিলাকত পুষ্টিৰ পৰিমাণটো বেছি অৰ্থাৎ তেনেকুৱা খাদ্য যদি আমি খাওঁ তেতিয়াহ'লে আমি তাৰ পৰা পুষ্টি পাব পাৰোঁ কিন্তু প্ৰত্যেকখন সমাজৰ খাদ্যাভ্যাসৰ কিছুমান নিয়ম আছে বহুত সমাজত এনে কিছুমান খাদ্য আছে যিবিলাক ব্যৱহাৰ কৰাত বা খোৱাত বাধা নিষেধ আৰোপ কৰা হৈছে অৰ্থাৎ তেনেকুৱা খাদ্য তেওঁলোকে খাব নোৱাৰে
অৰ্থাৎ যদিও সেই খাদ্যৰ পৰা পুষ্টিগত দিশটো যথেষ্ট পৰিমাণৰ আছে, অৰ্থাৎ তাৰ পৰা পৰিপুষ্টি লাভ কৰিব পাৰি, তথাপিও তেনে খাদ্য তেওঁলোকে খাব নোৱাৰে, কিয়নো সামাজিকভাৱে তাক বাধা দিয়া আছে। ঠিক তেনেকে আমি অন্য এটা কথাও মন কৰিব লাগিব, সেইটো হৈছে প্ৰাকৃতিক পৰিৱেশ। অৰ্থাৎ পৰিৱেশৰ ওপৰত ভিত্তি কৰিও খাদ্যাভ্যাসৰ কথা এটা আছে। তাৰ কাৰণটো হৈছে যে পৃথিৱীৰ বিভিন্ন পৰিৱেশত আমি বিভিন্ন ধৰণৰ খাদ্যবস্তু দেখিবলৈ পাওঁ। এতিয়া আমি যদি কোনো এক ঠাণ্ডা স্থানলৈ, য'ত পাৰিপাৰ্শ্বিক অৱস্থা যথেষ্ট ঠাণ্ডা, তাত যেনেকুৱা ধৰণৰ খাদ্য আমি পাম, যিবোৰ অঞ্চল সাংঘাতিক ধৰণে গৰম, যাৰ পৰিৱেশ যথেষ্ট পৰিমাণে গৰম, তেনেকুৱা ঠাইত যিবোৰ আমি খাদ্যবস্তু পাম সেইবোৰ বেলেগ ধৰণৰ হ'ব। অৰ্থাৎ ঠাণ্ডা আৰু গৰম স্থানৰ খাদ্য আৰু খাদ্যাভ্যাস নিশ্চয়কৈ বেলেগ বেলেগ ধৰণৰ হ'ব। সেইদৰে পৰিপুষ্টিৰ মূল্যায়ন কৰিবলৈ যাওঁতেও আমি দেখিম যে এই দুইখিনি ঠাইত থকা মানুহৰ পুষ্টিগত মূল্যায়ন বা পুষ্টিগত সূচাংক বেলেগ বেলেগ ধৰণৰ। ঠাণ্ডা ঠাইত যেতিয়া আমি অধ্যয়ন কৰোঁ, তেতিয়াহ'লে তাৰ আমি খাদ্যৰ কথা যেতিয়া আমি লক্ষ্য কৰোঁ, আৰু গৰম ঠাইত যেতিয়া আমি অধ্যয়ন কৰোঁ, তাৰ যেতিয়া আমি পুষ্টিগত বা খাদ্যাভ্যাস যদি আমি অধ্যয়ন কৰোঁ, দেখিম যে তেওঁলোকৰ খাদ্য সম্পূৰ্ণৰূপে বেলেগ। ফলত পৰিপুষ্টিও বেলেগ বেলেগ ধৰণৰ হয়। তাৰ অৰ্থটো এইটোৱে হ'ল যে যেতিয়া আমি খাদ্য আৰু পৰিপুষ্টিৰ বিষয়ে পুষ্টিগত নৃতত্বত অধ্যয়ন কৰিবলগীয়া হয়, তেতিয়া আমি যিকোনো এটা মানৱ গোষ্ঠীৰ কেইবাটাও দিশ আমি লক্ষ্য কৰিব লাগিব। এটা আমি ক'লোৱেই যে তাৰ অৰ্থনৈতিক দিশটো চাব লাগিব, আমি সামাজিক নীতি নিয়মৰ বিষয়েও আমি অধ্যয়ন কৰিব লাগিব, আৰু তেওঁলোকৰ পাৰিপাৰ্শ্বিক অৱস্থা, অৰ্থাৎ কেনেকুৱা ধৰণৰ পৰিৱেশত তেওঁলোকে বাস কৰে, এই কথাটো আমি লক্ষ্য কৰিব লাগিব। এই তিনিটা দিশ অধ্যয়ন কৰি আমি সম্যকভাৱে জানিব পাৰোঁ যে মানুহৰ খাদ্য আৰু পুষ্টিৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে, আৰু সেই জনগোষ্ঠীটোৰ মাজত খাদ্য আৰু পুষ্টিৰ অনুপাত ঠিকে আছে নে নাই, এই বিষয়ে আমি জানিব পাৰোঁ। বৰ্তমান কালত আৱয়ৱিক নৃতত্বৰ এই যিটো বিভাগৰ কথা আমি ক'লোঁ, পুষ্টিগত নৃতত্ব, এই বিভাগটোৰ যথেষ্ট প্ৰয়োজনীয়তা আৰু গুৰুত্ব আছে। আৰু এই বিভাগসমূহ আগৰ যিখিনি পুৰণি নীতি নিয়মেৰে আমি যিবিলাক অধ্যয়ন কৰিছিলোঁ আৱয়ৱিক নৃতত্ব, তাতকৈ সম্পূৰ্ণৰূপে বেলেগ। আমি এটা কথা জানো যে BMI, আমি আজিকালি বহুততে বহুলভাৱে চৰ্চা হৈ আছে BMI মানে হৈছে বডি মাছ ইণ্ডেক্স। অৰ্থাৎ এজন মানুহৰ শাৰীৰিক গঠনত তেওঁৰ শৰীৰটো কেনেকুৱা ধৰণৰ। আমি দেখিছোঁ যে কিছুমান মানুহ যথেষ্ট পৰিমাণে মেদবহুল, শকত, অন্য কিছুমান মানুহ দেখা যায় যে তেওঁলোক ক্ষীণ, অন্য কিছুমান মানুহ দেখা যায় যে তেওঁলোক যথেষ্ট শক্তিশালী, তেওঁলোকৰ শৰীৰৰ গঠন মধ্যমীয়া ধৰণৰ, কিন্তু তেওঁলোক যথেষ্ট শক্তিশালী। এনে যিবিলাক শাৰীৰিক গঠন আছে, এই গঠনবিলাক বিভিন্ন ধৰণে আমি জোখ-মাখ লৈ তাৰ এটা আমি সূচাংক বা ইণ্ডেক্স উলিয়াওঁ, যিটো BMI বা বডি মাছ ইণ্ডেক্স বুলি কোৱা হয়। অৰ্থাৎ বডি মাছ ইণ্ডেক্সৰ জৰিয়তে আমি মানুহক তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। যিবিলাক মেদবহুল তেওঁলোক এটা বেলেগ ভাগত পৰে, যিবিলাক মধ্যমীয়া ধৰণৰ তেওঁলোক এটা বেলেগ ভাগত পৰে, আৰু যিবিলাক ক্ষীণ বা তেওঁলোকৰ শাৰীৰিক যিটো তেওঁলোকৰ জোখ-মাখৰ জৰিয়তে আমি যিটো পাওঁ যে তেওঁলোক আন দুটা গ্ৰুপতকৈ তেওঁলোক যথেষ্ট পৰিমাণে ক্ষীণ। গতিকে পুষ্টিগত নৃতত্ব অধ্যয়নত আমি বিভিন্ন ধৰণৰ নৃদেহ মাপতাত্ত্বিক কিছুমান জোখ-মাপ আমি ল'বলগীয়া হয়, আৰু সেই জোখ-মাপবিলাকৰ জৰিয়তে আমি সমগ্ৰ মানৱক বা যিকোনো এটা মানৱ গোষ্ঠীক আমি কেইবাটাও ভাগত ভাগ কৰিব পাৰোঁ,
যিটো বডি মাছ ইনডেক্স বা BMI জৰিয়তে আমি পাব পাৰোঁ। গতিকে এই আলোচনাটোৰ পৰা আমি গম পালোঁ যে আৱয়ৱিক নৃতত্ব বৰ্তমান কালত আৱয়ৱিক নৃতত্বৰ এটা উল্লেখযোগ্য ভাগ হ'ল পুষ্টিগত নৃতত্ব, অৰ্থাৎ খাদ্য আৰু পৰিপুষ্টিৰ মাজত থকা যিটো সামঞ্জস্য। অন্য এটা ভাগ বৰ্তমান কালত আৱয়ৱিক নৃতত্বৰ এটা মূল বিষয়বস্তু হৈ পৰিছে, এইটো হৈছে শাৰীৰিক নৃতত্ব, অৰ্থাৎ ফিজিঅলজিকেল এন্থ্ৰপলজি। ইয়াত শাৰীৰিক নৃতত্ব বুলি কওঁতে আমি কেৱল তাৰ বাহ্যিক লক্ষণসমূহ, অৰ্থাৎ মানৱ দেহৰ বাহ্যিক লক্ষণসমূহৰ ভিতৰতে আমি সীমাবদ্ধ নাথাকোঁ। আমি তাৰ ভিতৰৰ, অৰ্থাৎ শৰীৰৰ এটা বাহিৰৰ অংশ আছে, এটা ভিতৰৰ অংশ আছে। আমি ভিতৰৰ অংশটো যথেষ্ট পৰিমাণে গুৰুত্ব দিওঁ আজিকালি। অৰ্থাৎ আধুনিক কালত আমি যেতিয়া শাৰীৰিক নৃতত্ব যিটো ভাগৰ কথা কৈ আছোঁ, ফিজিঅলজিকেল এন্থ্ৰপলজি, তাত আমি অকল বাহিৰৰ যিবিলাক জোখ মাপ বা শাৰীৰিক লক্ষণসমূহ যিবোৰ আমি আগতে অধ্যয়ন কৰিছিলোঁ, তাতেই আমি সীমাবদ্ধ থকা নাই। আমি ভিতৰৰ অংশসমূহৰ বিষয়ে, অৰ্থাৎ ইয়াত আমি কোনবিলাক কথা অধ্যয়ন কৰিম? যিবোৰ লক্ষণ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ জিনৰ জৰিয়তে প্ৰবাহমান হৈ থাকে। অৰ্থাৎ আমি দেখোঁ যে এটা পৰিয়ালৰ যিবিলাক ল'ৰা ছোৱালী আছে, তেওঁলোকৰ শাৰীৰিক লক্ষণ বহুত পৰিমাণে মাক দেউতাকৰ লগত মিলে। যিকোনো শাৰীৰিক লক্ষণ, যেনে চৰ্মবৰ্ণ, ছালৰ বৰণটোৰ কথা কৈছোঁ, চুলি কেনেকুৱা ধৰণৰ হ'ব, চকু কেনেকুৱা হ'ব, নাক কেনেকুৱা হ'ব, দৈহিক উচ্চতা কেনেকুৱা হ'ব, এই গোটেই বস্তুখিনি মাক বাপেকৰ লগত যথেষ্ট মিল থাকে। আৰু বহুত ক্ষেত্ৰত আমি ল'ৰা ছোৱালীকেইটা চাই পেলাই ক'ব পাৰোঁ যে এওঁৰ শাৰীৰিক লক্ষণসমূহ দেউতাকৰ লগত বেছি মিল আছে, মাকৰ লগত বেছি মিল আছে, এই কথা আমি ক'ব পাৰোঁ। শাৰীৰিক নৃতত্বত বা ফিজিঅলজিকেল এন্থ্ৰপলজিত আমি জিনে প্ৰবাহিত কৰি অনা এই লক্ষণসমূহ কিদৰে মাক বাপেকৰ পৰা ল'ৰা ছোৱালীৰ গালৈ যায়, এই বিষয়ে আমি অধ্যয়ন কৰিবলগীয়া হয়। আৰু এইখিনি কথাতে আগতে আমি আলোচনা কৰিছিলোঁ মেণ্ডেলৰ সূত্ৰসমূহৰ বিষয়ে। মেণ্ডেলে পোনপ্ৰথমতে কৈছিলে যে মাক বাপেকৰ শাৰীৰিক লক্ষণসমূহ ল'ৰা ছোৱালীৰ গালৈ জিনৰ দ্বাৰাই প্ৰবাহিত হয়। তাৰ আগতে এটা ধাৰণা আছিল যে মাক বাপেকৰ ৰক্তৰ জৰিয়তে ল'ৰা ছোৱালীৰ গালৈ এই লক্ষণসমূহ প্ৰবাহিত হয়। কিন্তু মেণ্ডেলে দেখুৱাই দিলে যে ৰক্তৰ ইয়াত কোনো কাম নাই, অৰ্থাৎ ৰক্তই কোনো ধৰণৰ কাৰ্য পালন নকৰে। মূল কথাটোৱে হৈছে যে জিন হৈছে এটা অতি ক্ষুদ্ৰতম বস্তু, যিটো খালী চকুৰে আমি নেদেখোঁ। সেই জিনে মাক বাপেকৰ শাৰীৰিক লক্ষণসমূহ ল'ৰা ছোৱালীৰ গালৈ লৈ যায়। আৰু শাৰীৰিক নৃতত্ব ফিজিঅলজিকেল এন্থ্ৰপলজিত আমি এই বিষয়ে অধ্যয়ন কৰোঁ, জিনে কিদৰে এই লক্ষণসমূহ লৈ যায়। যেতিয়া আমি শাৰীৰিক লক্ষণৰ কথা কওঁ, তেতিয়া আমি এটা কথা জানো যে জিনে যিবোৰ লক্ষণ লৈ যায়, গোটেই যে ভাল লক্ষণসমূহ, অৰ্থাৎ চৰ্মবৰ্ণই হওক বা চুলিৰ গঠনেই হওক, নাক চকু আদিয়েই হওক, অকল এইবিলাকেই যে লৈ যায় এনেকুৱা নহয়। বিভিন্ন বেমাৰ আজাৰ, মাক বাপেকৰ যিটো জন্মগতভাৱে তেওঁলোকৰ যিবিলাক হেৰিডিটেৰী ডিজঅৰ্ডাৰ, অৰ্থাৎ জন্মগত থকা তেওঁলোকৰ যিবিলাক বৈষম্য থাকে, শাৰীৰিক লক্ষণৰ যিবোৰ বৈষম্য থাকে, যিবিলাক বেমাৰ আজাৰ থাকে, সেইবিলাকো এই জিনসমূহে পিছৰ প্ৰজন্মলৈ লৈ যায়। অৰ্থাৎ মাক বাপেকৰ শৰীৰত যদি কোনো খুঁত থাকে, শাৰীৰিক লক্ষণৰ যদি কিবা খুঁত থাকে, নাইবা এনেকুৱা কিছুমান বেমাৰ আজাৰ থাকে, যিবিলাক আমি দেখিম যে পিছৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকৰ গাতো আমি দেখিবলৈ পাওঁ। উদাহৰণস্বৰূপে কোনো মানুহৰ ক্ষেত্ৰত আমি দেখিছোঁ যে মাক বাপেকৰ কোনোবা এজনৰ হয়তো হাতত 6টা আঙুলি আছে। আমি জানো যে সচৰাচৰ যিটো নৰ্মেল কথা, সেইটো হ'ল মানুহৰ 5টা আঙুলি থাকে হাতত।
কিন্তু কোনো মানুহৰ ক্ষেত্ৰত আমি 6টা আঙুলিও দেখিবলৈ পাওঁ আৰু এই যিটো 6টা আঙুলিৰ যিটো লক্ষণ এইটো জিনৰ দ্বাৰা প্ৰবাহিত হয় অৰ্থাৎ মাক বাপেকৰ কাৰোবাৰ ক্ষেত্ৰত যদি আমি এনেকুৱা 6টা আঙুলি দেখিবলৈ পাওঁ তেতিয়াহ'লে পিছৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰতো আমি সেই 6টা আঙুলি দেখিব পাৰোঁ তাৰ অৰ্থটো এইটো নহয় যে মাক বাপেকৰ আছে কাৰণেই পিছৰ প্ৰজন্মৰ ল'ৰা ছোৱালী প্ৰত্যেকৰে তেনেকুৱা 6টা আঙুলি হ'ব নহবও পাৰে কিন্তু হোৱাৰ সম্ভাৱনা অধিক অৰ্থাৎ 4টা ল'ৰা ছোৱালী যদি আছে কোনোবা এটাৰ ক্ষেত্ৰত হয়তো আমি এই লক্ষণ দেখিবলৈ পাম দুটাৰ ক্ষেত্ৰতো হয়তো দেখিব পাম কেতিয়াবা গোটেই 4টাৰ ক্ষেত্ৰতো হয়তো দেখিবলৈ পাম বা এজনৰ ক্ষেত্ৰতো হয়তো আমি দেখিবলৈ নাপাব পাৰোঁ কিন্তু সম্ভাৱনা আছে যে তেওঁলোকৰ শৰীৰত এই লক্ষণে দেখা দিব যদিও এই লক্ষণ তেওঁলোকৰ শৰীৰত দেখা নিদিলে কিন্তু তেওঁলোকৰ শৰীৰত সেই লক্ষণটোৰ কাৰক যিটো জিন সেই জিনটো তেওঁলোকৰ শৰীৰত থাকি যাব আৰু তেওঁলোকে সেই জিনটো তেওঁলোকৰ পিছৰ প্ৰজন্মলৈ পঠিয়াই দিব ফলত আমি বহুত ক্ষেত্ৰত দেখিবলৈ পাওঁ যে ককা দেউতাকৰ যদি কিবা এটা শাৰীৰিক বিসংগতি আছে তেওঁৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হয়তো সেই বিসংগতিটো আমি দেখিবলৈ পোৱা নাই কিন্তু তেওঁৰ নাতি নাতিনীৰ ক্ষেত্ৰত আকৌ গৈ আমি দেখিব পাৰোঁ যে সেই বিসংগতিটো তেওঁলোকৰ শৰীৰত দেখা দিছে ইয়াৰ অৰ্থটো এইটোৱে হ'ল যে ফিজিঅলজিক্যাল এন্থ্ৰোপলজিৰ জৰিয়তে আমি জানিব পাৰোঁ যে জিন এটা যেতিয়া এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গুচি যায় সেই জিনটোৰ মৃত্যু কেতিয়াও নহয় অৰ্থাৎ ই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ই গতি কৰিয়েই থাকিব কোনোবা এটা প্ৰজন্মত হয়তো সেই বিসংগতিসমূহ লক্ষ্য নকৰিব পাৰোঁ ধৰা নপৰিব পাৰে বা তেওঁলোকৰ ক্ষেত্ৰত সেইটো লক্ষণ প্ৰকাশ নাপাব পাৰে কিন্তু পিছৰ প্ৰজন্মত কৰবাত নহয় কৰবাত সেই বিসংগতিটো নিশ্চয়কৈ ধৰা পৰিব বা তেওঁলোকৰ পিছৰ প্ৰজন্মৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সেই বিসংগতিটো প্ৰকাশ পাব তাৰ অৰ্থটো এইটোৱে হ'ল যে জিনে লৈ যোৱা লক্ষণসমূহৰ কেতিয়াও মৃত্যু নহয় কোনোবা এটা প্ৰজন্মত সি হয়তো প্ৰকাশ নাপাব পাৰে কিন্তু পিছৰ প্ৰজন্মত সেইটো আকৌ প্ৰকাশ পাব অৰ্থাৎ এই বিসংগতিসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গতি কৰিয়েই থাকিব ফিজিঅলজিক্যাল এন্থ্ৰোপলজি বা শাৰীৰিক নৃতত্বৰ দ্বাৰাই আমি এনেকুৱা ধৰণৰ যিবিলাক জিনে কঢ়িয়াই নিয়া যিবিলাক লক্ষণ আছে যিবিলাক বিসংগতি আছে যিবিলাক বেমাৰ আজাৰ আছে এইবিলাক আমি পিছৰ প্ৰজন্মত কিদৰে প্ৰকাশ পায় এই বিষয়ে আমি অধ্যয়ন কৰোঁ ঠিক সেইদৰে বহুত এনেকুৱা বেমাৰ আজাৰ আছে যিবোৰ পিতৃ মাতৃৰ পৰা জিনে ইয়াৰ পিছৰ প্ৰজন্মলৈ কঢ়িয়াই লৈ যায় এটা বেমাৰৰ কথা আমি সবেই জানো এজমা বা হাঁপানি বুলি কোৱা হয় বা এজমা এই বেমাৰটো ই এটা জিনে কঢ়িয়াই লৈ যোৱা এটা বেমাৰ পিতৃ মাতৃৰ পৰা পিতৃ মাতৃৰ পৰা তেওঁলোকৰ ল'ৰা ছোৱালীলৈ এই বেমাৰটো জিনে কঢ়িয়াই লৈ যায় অৰ্থাৎ মাক বাপেকৰ ক্ষেত্ৰত যদি কোনোবা এজনৰ বা দুইজনৰে যদি এজমা থাকে এই বেমাৰটো থাকে হাঁপানি বেমাৰটো যদি থাকে তেতিয়াহ'লে পিছৰ প্ৰজন্মৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই বেমাৰটো প্ৰকাশ পোৱাৰ সম্ভাৱনা অধিক অৰ্থাৎ পিছৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকো এই ধৰণৰ বেমাৰৰ চিকাৰ হ'ব অৰ্থাৎ তেওঁলোকৰ মাজতো আমি হাঁপানি বা এজমাৰ ৰোগী দেখিবলৈ পাম কিন্তু মনত ৰাখিব লাগিব এইটো আমি এনেকুৱাকেও ক'ব নোৱাৰোঁ যে পিছৰ প্ৰজন্মৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ই প্ৰকাশ পাবই এই কথাটো আমি ক'ব নোৱাৰোঁ প্ৰকাশ পাব পাৰে নাপাবও পাৰে কিন্তু এই লক্ষণটোৰ মৃত্যু নহয় অৰ্থাৎ এই জিনটো এই লক্ষণটো কঢ়িয়াই আকৌ পিছৰ প্ৰজন্মলৈ গতি কৰিব অৰ্থাৎ তাৰ পিছৰ প্ৰজন্মৰ মানুহৰ ক্ষেত্ৰত আমি পুনৰ এই এজমা বা হাঁপানি ৰোগটো হোৱা দেখিবলৈ পাব পাৰোঁ তাৰ মানেটোৱে এইটো হ'ল যে জিনে কঢ়িয়াই অনা যিকোনো লক্ষণ কেতিয়াও মৃত্যু নহয় ই
প্ৰজন্মৰ পৰা প্ৰজন্মলৈ গতি কৰে কোনো এটা প্ৰজন্মত সেই লক্ষণটো প্ৰকাশ পাব পাৰে কোনো এটা প্ৰজন্মত সেই লক্ষণটো প্ৰকাশ নাপাব পাৰে কিন্তু সেই লক্ষণটো সদায় থাকি যাব জিনত এই গোটেই কথাখিনি আমি অধ্যয়ন কৰিবলগীয়া হয় যেটো ফিজিওলজিক্যাল এন্থ্ৰোপোলজি বা শাৰীৰিক নৃতত্ব ইয়াৰ পিছত এটা খুব ডাঙৰ এটা ভাগ আছে আৰু যথেষ্ট উল্লেখযোগ্য ভাগ আছে নৃতাত্ত্বিক মহামাৰী বিজ্ঞান মহামাৰী বুলি কওঁতে আমি এটা কথা জানো যে যেটো এপিডেমিক বুলি কোৱা হয় মহামাৰী মহামাৰী কেনেকৈ হয় মহামাৰীৰ কথা কোৱাৰ লগে লগে আমাৰ তৎক্ষণাতেই মনত পৰে আজিৰ পৰা কিছুদিনৰ আগলৈকে বা আনকি বৰ্তমানো ক'ৰবাত আমি দেখিবলৈ পাওঁ কোভিড মহামাৰীৰ কথা কোভিড মহামাৰীৰ বিষয়ে আমি প্ৰত্যেকজনেই কোভিড মহামাৰী এই সময়খিনি কটাই আহিছো গতিকে আমি কোভিড মহামাৰী সম্পৰ্কে যথেষ্ট কথা আমি জানো এনেকুৱা এটা অৱস্থা পাইছিলগৈ যে কোভিডৰ প্ৰসাৰ ইমান বেছি আছিল যে তাক মহামাৰীৰ পৰা অতিমাৰী বুলি কোৱা হৈছিল অৰ্থাৎ মহামাৰী কেতিয়াবা বহুত ক্ষেত্ৰত কোনো অঞ্চলত ই হয় আৰু কিছুমান অঞ্চলত হয়তো এই মহামাৰীৰ বিস্তাৰ নহয় কিন্তু অতিমাৰী এনেকুৱা যে গোটেই পৃথিৱীৰ প্ৰত্যেকটো স্থানতে প্ৰত্যেক ঠাইতে ইয়াৰ প্ৰসাৰ হৈছিল কোভিডৰ ক্ষেত্ৰত আমি দেখো যে পৃথিৱীৰ প্ৰায় সমগ্ৰ অংশতেই আমি কোভিড মহামাৰী দেখিবলৈ পাইছিলো গতিকে তাক মহামাৰীৰ পৰা অতিমাৰী বুলি কোৱা হৈছিল অৰ্থাৎ সমগ্ৰ পৃথিৱীতে এই বেমাৰটো হৈছিল এতিয়া এপিডেমিওলজি বা মহামাৰী বিজ্ঞান এই মহামাৰী বিজ্ঞানৰ আমি যদি সংজ্ঞা দিবলগীয়া হয় আমি প্ৰত্যেকই কথাটো জানো যে মহামাৰী বুলি কোৱাৰ লগে লগে য'ত বহুত মানুহ একেলগে একেটা বেমাৰৰ দ্বাৰাই আক্ৰান্ত হয় তেতিয়া তাক আমি মহামাৰী বুলি কওঁ আৰু এনেকুৱা ধৰণৰ বেমাৰসমূহ অতি সহজেই বিভিন্ন মানুহৰ মাজত ই সংক্ৰমণ হৈ যায় অৰ্থাৎ ইয়াৰ যেটো সংক্ৰমণ ক্ষমতা এটো যথেষ্ট বেছি মহামাৰীৰ ক্ষেত্ৰত আমি দেখো যে ইয়াৰ সংক্ৰমণ ক্ষমতা বহুত বেছি এটা জনগোষ্ঠী বা কিছুমান মানুহ এটা অঞ্চলৰ কিছুমান মানুহৰ মাজত যদি এই বেমাৰটো আৰম্ভ হয় মহামাৰী আৰম্ভ হয় তেতিয়া হলে যিকোনো প্ৰকাৰে সেই মানুহৰ লগত যদি অন্য কোনো মানুহৰ সম্পৰ্ক স্থাপিত হয় তেতিয়া হলে সংক্ৰমণৰ জৰিয়তে সেই মানুহজনৰ শৰীৰলৈও এই মহামাৰী যাব পাৰে আৰু তেওঁ অন্য ঠাইলৈ সেই মহামাৰী সংক্ৰমণ কৰিব পাৰে যেটো আমি কোভিডৰ ক্ষেত্ৰত দেখিছো গতিকে সংক্ৰমণ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি মহামাৰী নিৰূপণ কৰা হয় কোনটো মহামাৰী কোনটোতকৈ বেছি ডাঙৰ অৰ্থাৎ বহুত বেছি মানুহ যেতিয়া এনে মহামাৰীৰ আক্ৰমণৰ বলি হয় তেতিয়াহলে আমি জানিম যে সেই মহামাৰী যথেষ্ট ডাঙৰ আৰু যদি গোটেই পৃথিৱীতে তাৰ সংক্ৰমণ হয় তেতিয়াহলে মহামাৰীৰ পৰা আমি এইটো অতিমাৰী বুলি ক'বলগীয়া হয় অৰ্থাৎ ই পৃথিৱীৰ সকলো চুককোণলৈকে বিস্তৃত হৈ গৈছে বা ইয়াৰ সংক্ৰমণ পৃথিৱীৰ সকলো ঠাইলৈকে হৈ গৈছে নৃতাত্ত্বিক মহামাৰী বিজ্ঞানত আমি অধ্যয়ন কৰোঁ যে এনে ধৰণৰ যদি মহামাৰী হয় প্ৰথম কথা চিকিৎসা বিজ্ঞান ইয়াত আহিবই অৰ্থাৎ মহামাৰী হোৱাৰ লগে লগে চিকিৎসা বিজ্ঞানৰ সহায়েৰে আমি এই মানুহখিনি যিখিনি মানুহ আক্ৰান্ত হৈছে এই মানুহখিনিক চিকিৎসা কৰিব লাগিব কিন্তু নৃতাত্ত্বিক মহামাৰী বিজ্ঞানত অধ্যয়ন কৰা হয় যে এই মহামাৰীসমূহ কিয় হ'ল তাৰ কাৰণটো কি সাধাৰণতে চিকিৎসা বিজ্ঞানৰ যেটো অধ্যয়ন তাৰ জৰিয়তে এটা মহামাৰী বা যিকোনো বেমাৰ আজাৰ হলে তাক কেনেকৈ ভাল কৰিব পাৰি চিকিৎসা কৰিব পাৰি তাৰ বিধান আছে কিন্তু মহামাৰীটো কি কাৰণে আৰম্ভ হ'ল কিয় হৈছিল এই কথাটো চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰা নহয় নৃতাত্ত্বিক মহামাৰী বিজ্ঞানে বিভিন্ন গৱেষণাৰ জৰিয়তে তেওঁলোকে উলিয়াবলৈ চেষ্টা কৰে যে কি পৰিৱেশত এনে পৰিস্থিতিত পৃথিৱীৰ কোন অঞ্চলত
এই মহামাৰীটোৰ আৰম্ভ হ'ল আৰু কিদৰে ইয়াৰ সংক্ৰমণ পৃথিৱীৰ বিভিন্ন ঠাইলৈ হ'ল। অৰ্থাৎ মহামাৰীটোৰ যিটো আৰম্ভণিৰ অৱস্থাটো, অৰ্থাৎ কেনেকৈ আৰম্ভ হৈছিলে, কি পৰিৱেশত আৰম্ভ হৈছিলে, তাৰ কাৰণ কি, আৰু কোনো জীৱ জন্তু বা উদ্ভিদৰ পৰা এই মহামাৰীটো মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে নে অন্য ধৰণে মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন, আমি এটা পৰিৱৰ্তনৰ কথা জানো, সেইটো হৈছে উৎপৰিৱৰ্তন বা মিউটেশ্যন। অৰ্থাৎ আমাৰ শৰীৰত প্ৰতিদিনেই আমাৰ জিনত আমাৰ যিবিলাক জিন আছে, যিবিলাকৰ কথা আমি কৈছোঁ যে এইবিলাকে লক্ষণসমূহ পিছৰ প্ৰজন্মলৈ কঢ়িয়াই নিয়ে, এই জিনসমূহ অহৰহভাৱে আমাৰ শৰীৰত পৰিৱৰ্তন হৈয়ে আছে, তাৰ লক্ষণসমূহৰ পৰিৱৰ্তন হৈয়ে আছে। ইয়াকে আমি উৎপৰিৱৰ্তন বা ইংৰাজীত তাক মিউটেশ্যন বুলি কোৱা হয়। উৎপৰিৱৰ্তন হৈ আছে। এতিয়া যিকোনো এটা মহামাৰী আৰম্ভ হওঁতে বিভিন্ন কাৰক থাকিব পাৰে। এই কাৰকটো বিভিন্ন ধৰণৰ জন্তুৰ পৰা হ'ব পাৰে, মহে কামুৰিলে হ'ব পাৰে, প্ৰাকৃতিক পৰিৱেশৰ পৰা হ'ব পাৰে, লেতেৰা পানী ব্যৱহাৰ কৰাৰ কাৰণে হ'ব পাৰে, বিভিন্ন ধৰণৰ যিটো আমাৰ প্ৰদূষণ বা যাক আমি পলিউশ্যন বুলি কওঁ, যে বিভিন্ন ধৰণৰ প্ৰদূষণৰ বাবেও এনেকুৱা ধৰণৰ বেমাৰৰ উৎপত্তি হ'ব পাৰে, নাইবা আকৌ আমি আগৰ কথাটো ক'বলগীয়া হৈছে খাদ্য আৰু পৰিপুষ্টিৰ অভাৱৰ বাবেও এনেকুৱা ধৰণৰ মহামাৰী আৰম্ভ হ'ব পাৰে। নৃতাত্ত্বিক মহামাৰী বিজ্ঞানত এই বিষয়ে আলোচনা কৰা হয় যে ইয়াৰ উৎপত্তি কিদৰে হ'ল আৰু কিদৰে ইয়াৰ সংক্ৰমণ হ'ল আৰু এটা ঠাইৰ পৰা আন এটা ঠাইলৈ এই মহামাৰীয়ে গতি লাভ কৰিলে। অৰ্থাৎ আৰম্ভণিৰ যিটো অংশ, কি কাৰণত এটা মহামাৰীৰ সৃষ্টি হ'ব পাৰে, উৎপত্তি হ'ব পাৰে, এইটো নৃতাত্ত্বিক মহামাৰী বিজ্ঞানত অধ্যয়ন কৰা হয়। আৰু যেতিয়া বেমাৰটো হ'ল, ইতিমধ্যে বহুত মানুহ এই বেমাৰৰ দ্বাৰাই সংক্ৰমিত হ'ল, তেতিয়া তেওঁলোকৰ স্বাস্থ্য বা তেওঁলোকৰ শৰীৰ ভাল কৰিবৰ কাৰণে আমি চিকিৎসা বিজ্ঞানৰ সহায় ল'বলগীয়া হয়। তেতিয়া চিকিৎসা বিজ্ঞানে বিভিন্ন ধৰণৰ দৰৱ পাতি বা অন্যান্য সামগ্ৰীৰ দ্বাৰাই এই বেমাৰটো শৰীৰৰ পৰা নাশ কৰিবলৈ চেষ্টা কৰে। গতিকে নৃতাত্ত্বিক মহামাৰী বিজ্ঞান আৰু চিকিৎসা বিজ্ঞানৰ মাজত যথেষ্ট এটা সামঞ্জস্য আৰু মিল আছে, কাৰণ যেতিয়ালৈকে আমি এটা মহামাৰীৰ উৎপত্তি কিদৰে হ'ল তাক নাজানিম, তেতিয়ালৈকে আমি চিকিৎসা বিজ্ঞানৰ জৰিয়তে বেমাৰ ভাল কৰি থাকিব পাৰিম, কিন্তু সেই বেমাৰ আকৌ হ'ব, আকৌ নতুন নতুন মহামাৰীৰ সৃষ্টি হ'ব। গতিকে মহামাৰী উৎপত্তি হোৱাৰ কাৰণসমূহ যদি আমি বিশ্লেষণ কৰিব পাৰোঁ বা সেই কাৰণসমূহ যদি আমি নোহোৱা কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয়কৈ ভৱিষ্যতে এনে মহামাৰীৰ প্ৰকোপ কমি আহিব। মহামাৰী বা এনেকুৱা বেমাৰটো হ'বই, তাৰ আৰু অন্য বহুত কথা ইয়াত জড়িত হৈ আছে, তো বেমাৰ আজাৰবিলাকতো হ'বই, কিন্তু যাতে এই মহামাৰীটো অতিমাৰীলৈ ৰূপান্তৰিত নহয়, খুব বেছি ডাঙৰ যাতে নহয়, বিভিন্ন অঞ্চলত যাতে ইয়াৰ সংক্ৰমণ হ'ব নোৱাৰে, এই বিষয়ে আমি নৃতাত্ত্বিক মহামাৰী বিজ্ঞানত এই বিষয়ে আমি অধ্যয়ন কৰোঁ। যেতিয়া আমি মহামাৰী বিজ্ঞান অধ্যয়ন কৰিবলগীয়া হয়, তেতিয়া আমি আকৌ কেইটামান কথাৰ ওপৰত মন দিব লাগিব, যিটোক আমি কওঁ যে এপিডেমিঅলজিকেল অধ্যয়নৰ পদ্ধতি, অৰ্থাৎ মহামাৰী বিজ্ঞানৰ অধ্যয়নৰ পদ্ধতি। ইয়াতো আমি বহুতবিলাক কথা লক্ষ্য কৰিব লাগিব। ইয়াতো আমি আগৰ পৰিপুষ্টি বিজ্ঞানৰ ক্ষেত্ৰত যিদৰে কৈ আহিছিলোঁ যে আৰ্থ-সামাজিক দিশবিলাক ইয়াতো আমি অধ্যয়ন কৰিব লাগিব, কাৰণ মানুহৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত হাইজিন বা চাফ চিকুণতা যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে। আমি দেখিম যে অৰ্থনৈতিকভাৱে উন্নত কোনো গোষ্ঠী বা কোনো লোকৰ মাজত তেওঁলোকে হাইজিন বা চাফ চিকুণতাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে। তেওঁলোকে বিভিন্ন খাদ্য বস্তু খাওঁতে তেওঁলোকে চাফ চিকুণতাৰ দিশটোক যথেষ্ট
তেওঁলোকে গুৰুত্ব দিয়ে কিন্তু যিবিলাক অৰ্থনৈতিকভাৱে পিছপৰা তেওঁলোকৰ মাজত হাইজিনৰ দিশটো বা চাফ চিকুণতাৰ যিটো দিশ এইটো দিশ তেওঁলোকে সাধাৰণতে বৰ বেছি মন নকৰে অৰ্থাৎ এটা খাদ্য পালে তেওঁলোকে খাব লাগে তাৰ পৰা পৰিপুষ্টি হয় নহয় সেইটোতো আমি আগতেই আলোচনা কৰিছোঁ কিন্তু এনেধৰণে খাদ্য খোৱাৰ ফলত য'ত চাফ চিকুণতাৰ কথা তেওঁলোকে বিশেষ গুৰুত্ব নিদিয়ে তাত বেমাৰ আজাৰ হোৱাৰ বা বেমাৰ আজাৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বেছি নে কম এই বিষয়ে নৃতাত্ত্বিক মহামাৰী বিজ্ঞানত অধ্যয়ন কৰা হয় অৰ্থাৎ অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰিও আমি জানিব পাৰোঁ যে এটা মহামাৰীৰ উৎপত্তি কেনেকুৱা ধৰণৰ বা আৰ্থসামাজিক কেনেকুৱা মানুহৰ মাজত ইয়াৰ হোৱাৰ সম্ভাৱনা অধিক চাফ চিকুণতা যিটো চাফ চিকুণতাটো সদায় স্বাস্থ্যৰ সৈতে জড়িত সেইবাবে আমি হেল্থ এণ্ড হাইজিন বুলি কওঁ হেল্থটো হ'ল স্বাস্থ্য হাইজিন মানে চাফ চিকুণতা পৰিষ্কাৰ পৰিচ্ছন্নতা অৰ্থাৎ খাদ্যৰ লগত স্বাস্থ্যৰ লগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ এটা ওতঃপ্ৰোত সম্বন্ধ আছে গতিকে আমি যেতিয়া নৃতাত্ত্বিক মহামাৰী বিজ্ঞান অধ্যয়ন কৰোঁ তেতিয়া আমি হেল্থ আৰু হাইজিন স্বাস্থ্য আৰু চাফ চিকুণতা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আৰু নৃতাত্ত্বিক মহামাৰী বিজ্ঞানত এই কথাটোৰ ওপৰত গুৰুত্ব দিয়া হয় ঠিক সেইদৰে বিভিন্ন খাদ্য খোৱাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে যিবোৰ খাদ্য আমি খাওঁ সেইবিলাক খোৱাৰ ফলত পৰিপুষ্টি আমাৰ হ'বও পাৰে নহ'বও পাৰে এইটো বেলেগ কথা কিন্তু সেই খাদ্যসমূহে আমাৰ শৰীৰত কিছুমান বেমাৰ সৃষ্টি কৰিব পাৰে বা বেমাৰ সৃষ্টি হৈ সি পিছলৈ সংক্ৰমণ হৈ মহামাৰীৰ ৰূপলৈ যাব পাৰে গতিকে আমি পৰিপুষ্টিৰ কথা হেল্থ এণ্ড হাইজিনৰ কথা অৰ্থাৎ স্বাস্থ্য আৰু চাফ চিকুণতাৰ বিষয়েও আমি অধ্যয়ন কৰিব লাগিব য'ত আমি তেওঁলোকৰ আৰ্থসামাজিক দিশটো অৰ্থাৎ সামাজিক দিশটো আমি অধ্যয়ন কৰিব লাগিব কাৰণ খাদ্যৰ ক্ষেত্ৰত সমাজৰ কিছুমান বাধা নিষেধ থাকে কিছুমান খাদ্য খাবলৈ দিয়া নহয় কিছুমান খাদ্য খায় আৰু যিবোৰ খাদ্য তেওঁলোকে খায় সেইবিলাকৰ পৰা কোনো মহামাৰী বা বেমাৰ আজাৰৰ সৃষ্টি হ'ব পাৰে নেকি বা ইয়াৰ সংক্ৰমণ হ'ব পাৰে নেকি এই বিষয়ে নৃতাত্ত্বিক মহামাৰী বিজ্ঞানত অধ্যয়ন কৰা হয় গতিকে আধুনিক কালত নৃতাত্ত্বিক মহামাৰী বিজ্ঞান আমাৰ এটা অতি প্ৰয়োজনীয় অংগ আৰু কোভিড মহামাৰীৰ পিছত ই আৰু বেছি আমাৰ কাৰণে প্ৰয়োজনীয় বিষয় হৈ পৰিল কাৰণ কোভিড সম্পূৰ্ণভাৱে শেষ হোৱা বুলি যদিও ভবা হৈছে তথাপিও কোভিডৰ আৰু আমি জানোৱেই যে কোভিডৰ লক্ষণসমূহৰ বহুত পৰিৱৰ্তন আমি যোৱা 2-3 বছৰত দেখি আহিছোঁ যে বিভিন্ন ধৰণৰ কোভিড আজি যদি এটা লক্ষণ আছে কাইলৈ সেই লক্ষণবিলাকৰ একেই কোভিড কিন্তু সেই লক্ষণবিলাকৰ কিছু পৰিৱৰ্তন হয় আৰু মানৱ শৰীৰত তাৰ প্ৰভাৱ বা বেলেগ বেলেগ ধৰণৰ হয় গতিকে ভৱিষ্যতেও বিভিন্ন কাৰণত যে এনেকুৱা মহামাৰীৰ সৃষ্টি নহ'ব সেই কথা কোনেও ক'ব নোৱাৰে মহামাৰী হ'ব পাৰে বা বেমাৰ আজাৰ নতুন বেমাৰ আজাৰ হ'ব পাৰে গতিকে নৃতাত্ত্বিক মহামাৰী বিজ্ঞানত অধ্যয়ন আমি যিখিনি কথা অধ্যয়ন কৰোঁ সেইখিনি সমাজৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু সেইবাবে নৃতাত্ত্বিক মহামাৰী বিজ্ঞান বিশেষকৈ কোভিড মহামাৰীৰ পিছত যথেষ্ট পৰিমাণে এতিয়া আমাৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছে ঠিক সেইদৰে আণৱিক নৃতত্ত্বৰ কথা কৈছোঁ এইটো পাৰমাণৱিক নৃতত্ত্ব বা আণৱিক নৃতত্ত্ব বুলি কোৱা হয় ইয়াতো আমি মানুহৰ DNA সম্পৰ্কীয় অধ্যয়নবিলাক কৰোঁ অৰ্থাৎ DNAৰ সহায়েৰে আমি বহুত ক্ষেত্ৰত পিতৃ মাতৃ আৰু তেওঁলোকৰ ল'ৰা ছোৱালীৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক আমি আগতে এইটো আলোচনা কৰিছোঁ সেই বিষয়ে আমি জানিব পাৰোঁ ঠিক সেইদৰে ফৰেনচিক বিজ্ঞানৰ কথা আমি আগতেই ক'লোঁ যে ফৰেনচিক বিজ্ঞানতো আৱয়বিক নৃতত্ত্বৰ বিভিন্ন জ্ঞানসমূহ বহুলভাৱে তাক ব্যৱহাৰ কৰা হয় আৰু
সেই কথাখিনি আমি আগতে আলোচনা কৰিছোঁ। গতিকে ভৱিষ্যতলৈ আমি আৰু নৃতত্বৰ বিভিন্ন ক্ষেত্ৰৰ বিষয়ে আমি অধ্যয়ন কৰিম। আজিলৈ আমি আমাৰ আলোচনা ইমানতে সমাপ্ত কৰিলোঁ। আকৌ আগলৈ লগ পাম। নমস্কাৰ।